কেনেকুৱা দেখিছে? জিন্দাবাদ বিজেপি জিন্দাবাদ 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 সংগ্রাম জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 ভাল লাগিছে কেনেকুৱা কিমান চ্যালেঞ্জিং কিমান হ'ব কি ভাবিছে আপুনি? চাওক ইয়াতো মানে যেনেকৈ বিজেপি ইমান মানে ইভালুৱেশ্যন কৰি পেলাই দিছে ইয়াত মানে আমি য'ত য'ত জিকিবলৈ গৈ আছোঁ তাতে আমাৰ কেণ্ডিডেট দিয়া হৈছে আৰু 13 নম্বৰ হিচাপে আমাৰ যিটো পপুলেশ্যন পেটাৰ্ণ আছে সেইটো আমাৰ কাৰণে বহুত মানে হেল্প কৰিব আৰু এইবাৰ আমি বড়ো সমাজৰ মাজত মানে সোমাবলৈ বহুত সক্ষম হৈছোঁ আমি বড়ো ভোটটো নহ'লেও 6-7 হাজাৰমান ভোট মিনিমাম 6-7 হাজাৰমান ভোট পাবলৈ সক্ষম হ'বলৈ গৈ আছোঁ বিজেপি আছে ইউপিএল আছে কোনটো দল আচলতে বেছি ফেক্টৰ হ'ব বুলি ভাবিছে আপুনি? চাওক এতিয়া আমাৰ যিটো ইনষ্ট্ৰাকশ্যন আছে আমি কাকো তেনেকৈ ক্ৰিটিচাইজ কৰিব নোৱাৰোঁ এতিয়া আমি বিজেপি হিচাপে বিজেপিৰ কাম কৰিছোঁ কিন্তু ইহঁতৰ উইকনেছটো আমি চাইছোঁ ইহঁতৰ উইকনেছৰ আপোনাৰ ক্লোজ কিবা কণ্টেষ্ট কাৰ লগত হ'ব? চাওক আমাৰ ইয়াত দুটা দলৰ মাজত কণ্টেষ্ট হ'বলৈ গৈ আছে এটাটো অভিয়াছলি আমি আছোঁ আৰু এটাটো বেলেগ দল আছে চ' মই বেলেগ দলৰ নামটো ল'ব খোজা নাই তো দুটাৰ মাজত কণ্টেষ্ট হ'ব এইটো আমাৰ মাজত আৰু এটা যিটো ৰিজনেল পাৰ্টি আছে ইহঁতৰ মাজত আমাৰ কণ্টেষ্ট হ'বলৈ গৈ আছে যিহেতু কেণ্ডিডেট ডিক্লেয়াৰ হয় ইতিমধ্যে ৰাইজৰ মাজলৈ যাব লাগিব আপুনি মেইন ইছ্যু কি থাকিব আপোনাৰ? চাওক ইয়াতে মানে আমাৰ এতিয়া যিটো আন্দোলন আছিলে এই আন্দোলনবিলাক শেষ হৈ গ'ল প্ৰত্যেকটো জনগোষ্ঠীৰে এটা এটা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন এটা এটা ৰিভলিউচনাৰী গ্ৰুপ আছিলে আজিৰ দিনত আমাৰ মোদীজী অহাৰ পিছত বা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছত এইবোৰ নাইকিয়া হৈ গৈছে আজি ইমান শান্তি আছে যে আজি আপুনি যদি সোধে ডিগ্ৰী পঢ়া ল'ৰাবিলাকক যদি সোধে অসম কি বস্তু ইহঁতে গমেই নাপায় আজিৰ দিনত এটা এনেকুৱা জৰ্জৰিত মানে হিংসাত জৰ্জৰিত আমাৰ জাগা আছিলে য'ত মানে একদম হিংসা সদায় হৈ থাকিছিলে তো এইটো জেগাত এই 4-5 বছৰ আমি যিটো চৰকাৰ মানে ব্ৰিটিছ চৰকাৰ চলালোঁ তাৰ আগতে আমাৰ অসম চৰকাৰ আমাৰ 10 বছৰ হৈ গ'ল হ'বলৈ গৈ আছে তো সেইখিনি টাইমত আমি ইমান মানে এটা আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ যে আজিৰ দিনৰ যিবিলাক মানে 20-22 ইয়াৰ্ছৰ যিবিলাক ল'ৰা ছোৱালী আছে ইহঁতে অসম বন্ধই গম নাপায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত